ৰাতিপুৱা ফোন এটা মই শুই আছিলোঁ, গমেই নাপাওঁ একো। ৰাতি আপোনাৰ 3:30 মান বাজিছে। তেতিয়াতো চব শুই যায় ন। ভাওনা চোৱা মানুহবোৰ ৰাস্তাই দি আহি আছিলে। মই শুলোঁ। তাৰপৰা পাছফালৰ দৰজাখন মই প্ৰায় সদায় তলা মাৰিয়ে শুওঁ। ভণ্টি থাকেহি মোৰ লগত, কালি থকা নাছিলে বাৰু। তাৰপৰা ঘপককৈ সাৰ পাই পেলাই চাইছোঁ দৰজা কাটি সোমাইছে বাৰু। মই গম নাপালোঁ, ফেন দুখন চলাই থোৱা আছিলে কাৰণে গম নাপাওঁ। তাৰপৰা মানুহ এটা মোৰ মানে আঁঠুৱাৰ কাষত বাহিৰত ৰখি আছে। মই সাৰ পাই পেলাই মানে পটককৈ মোৰ গাত মানে মানুহজনে স্পৰ্শ কৰিছে, বেয়া হেৰিয়ত আহিছিলে। তাৰপৰা যেতিয়া মই গম পাই গ'লোঁ যে কোনোবাই মোক হাত দি আছে, তাৰপৰা পটককৈ চকু মেলি চাইছোঁ, লাইট নাছিলে, অকণমান আন্ধাৰ তথাপি দেখিছোঁ। মানুহটো শকত হয়, কোলাকৈ শকত হয়। মই মানুহটো চিনি পাওঁ মানে মাজতে আমাৰ ঘৰখনৰ লগত কাজিয়া এখন হৈছিলে। তেতিয়া কাজিয়াখন হওঁতে খুৰা ল'ৰাই হয়। খুৰা ল'ৰাটোৱে মানে মোক অপেনলি কৈছিলে যে কাটিম মাৰিম। মোৰ লগত কাজিয়া হোৱা নাছিলে, কিন্তু ঘৰখনৰ লগত কাজিয়া হৈছিলে। কিন্তু আমাৰ ঘৰত চবকে কৈছিলে। আৰু ভণ্টিক মোক এনেকৈ সি অপেনকৈ কৈছিলে যে আমাৰ লগত কিবা ফিজিকেলি সি হেৰি কৰিম বুলি কৈছিলে। ডাইৰেক্ট কৈছে মানে। মোক সেইটো কাৰণে তাৰ ওপৰতে সন্দেহ হৈছে। বেলেগ কোনোবা হ'ব নোৱাৰে, কাৰণ বেলেগক এনেই সন্দেহ কৰি পেলাই মই বেলেগক মিছাকৈ হেৰি কৰিব নিবিচাৰোঁ। কি নাম? বিতুপন দত্ত তাৰ নাম। ৰাতিপুৱা ফোন এটা মই শুই আছিলোঁ, গমেই নাপাওঁ একো। ৰাতি আপোনাৰ 3:30 মান বাজিছে। তেতিয়াতো চব শুই যায় ন। ভাওনা চোৱা মানুহবোৰ ৰাস্তাই দি আহি আছিলে। মই শুলোঁ। তাৰপৰা পাছফালৰ দৰজাখন মই প্ৰায় সদায় তলা মাৰিয়ে শুওঁ। ভণ্টি থাকেহি মোৰ লগত, কালি থকা নাছিলে বাৰু। তাৰপৰা ঘপককৈ সাৰ পাই পেলাই চাইছোঁ দৰজা কাটি সোমাইছে বাৰু। মই গম নাপালোঁ, ফেন দুখন চলাই থোৱা আছিলে কাৰণে গম নাপাওঁ। তাৰপৰা মানুহ এটা মোৰ মানে আঁঠুৱাৰ কাষত বাহিৰত ৰখি আছে। মই সাৰ পাই পেলাই মানে পটককৈ মোৰ গাত মানে মানুহজনে স্পৰ্শ কৰিছে, বেয়া হেৰিয়ত আহিছিলে। তাৰপৰা যেতিয়া মই গম পাই গ'লোঁ যে কোনোবাই মোক হাত দি আছে, তাৰপৰা পটককৈ চকু মেলি চাইছোঁ, লাইট নাছিলে, অকণমান আন্ধাৰ তথাপি দেখিছোঁ। মানুহটো শকত হয়, কোলাকৈ শকত হয়। মই মানুহটো চিনি পাওঁ মানে মাজতে আমাৰ ঘৰখনৰ লগত কাজিয়া এখন হৈছিলে। তেতিয়া কাজিয়াখন হওঁতে খুৰা ল'ৰাই হয়। খুৰা ল'ৰাটোৱে মানে মোক অপেনলি কৈছিলে যে কাটিম মাৰিম। মোৰ লগত কাজিয়া হোৱা নাছিলে, কিন্তু ঘৰখনৰ লগত কাজিয়া হৈছিলে। কিন্তু আমাৰ ঘৰত চবকে কৈছিলে। আৰু ভণ্টিক মোক এনেকৈ সি অপেনকৈ কৈছিলে যে আমাৰ লগত কিবা ফিজিকেলি সি হেৰি কৰিম বুলি কৈছিলে। ডাইৰেক্ট কৈছে মানে। মোক সেইটো কাৰণে তাৰ ওপৰতে সন্দেহ হৈছে। বেলেগ কোনোবা হ'ব নোৱাৰে, কাৰণ বেলেগক এনেই সন্দেহ কৰি পেলাই মই বেলেগক মিছাকৈ হেৰি কৰিব নিবিচাৰোঁ। কি নাম? বিতুপন দত্ত তাৰ নাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।